ইনে চিঞৰিছে একো নকয় কষ্ট পোৱা নাই গাভিনী হ'ব পাৰে লাহে লাহে এই মুখত ওচৰত তেজ ওলোৱা নিচিনা হৈ আছে এই মুখৰ ওচৰত কষ্ট পাইছে মুখৰ ওচৰত সেইকাৰণে যাব নোৱাৰা হ'ল মুখৰ ওচৰত পালে হৈ আছে নোসোমাইহি দেই এই বননিলে দি দিয়াচোন নহবা বননিলে নিয়াই মোৰো চব দুখতে সেইখিনি কাৰণে সি যাব পৰা নাই চকুৱে দেখা পোৱা নাই চাগে এইটো খাব নেগুৰৰ বিষ থাকে বুলি কয় এইটো দিছে মোক মেৰিয়াই ধৰিছে নেগুৰৰ বিষ নাই কিন্তু এইটো মিছা কথা দেই এটা অন্ধবিশ্বাস ইয়াত নেগুৰত কাঁইট আছে বুলি কয় কিন্তু আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব নেগুৰত কাঁইট নাই মোক মেৰিয়াই ধৰিছে কেতিয়াও কামুৰিলে সম্পূৰ্ণ অবিষাক্ত সাপ কামুৰিলে একো নহয় এটা টিটেনাছ ল'লেই হ'ল ইয়াৰ বিষ নাই এইটোৱে কামুৰিলে অঁ অনলি এটা টিটেনাছ এই মুখত বহুত কষ্ট পালে টেম্পু কিবা গাড়ী আছে ফিলে মাথাটো দিলে গাড়ী আছে মাথাটো লাগি গৈছিলে তাকেতো কৈছো কাটি ওলাই আহিব আচাৰ মাৰি তাৰ মুখৰ পৰা ওলাইছে নেকি ফাঁকি কৰা ইণ্ডাষ্ট্ৰীৰ ওচৰলৈ ইয়াত এটা সাপ ইনজিঅ'ৰ হ'ল এইমাত্ৰ জাষ্ট গাড়ী এটা সাপ চেপিলে এইমাত্ৰ আৰু লগে লগে মোক সাপটো পাৰ হোৱাৰ খবৰ দিলে তাৰপাছত মই সাপটো ধুনীয়াকৈ ৰেস্কিউ কৰিলোঁ মুখত অলপ আঘাত পাইছে আজি সম্পূৰ্ণ এটা অবিষাক্ত সাপ হ'ব সম্পূৰ্ণ অবিষাক্ত সাপ হ'লে কেতিয়াও ভয় নকৰিব কামুৰিলে বা কুটিলে একো নহয় এটা টেটানাছ হৈ যাব কিবা কাৰণে দংশন কৰে চিন্তা কোনো কাৰণ নাই এটা টিটেনাছ লৈ গ'লে হ'ব ইয়াৰ যিটো আকৃতি বা আকাৰ এইটো দেখিহে মানুহে ভয় কৰে সম্পূৰ্ণ এটা অবিষাক্ত সাপ আৰু কিবা কাৰণে যদি দংশন কৰে ভয় কৰিব নালাগে এটা টিটেনাছ ল'লেই হ'ব যিহেতু আপোনালোকে সাপবোৰ চিনি নাপায় গতিকে ইয়াক বিষাক্ত নে বিষাক্ত নাজানে গতিকে ইমিডিয়েট ডক্টৰ তাত যাবই লাগিব ইমিডিয়েট মেডিকেলত যাব লাগিব মেডিকেলত ডক্টৰ অবজাৰ্ভেশ্যন ৰাখিব 24 ঘণ্টা ব্লাড টেষ্ট কৰিব অবিষাক্ত লক্ষণে যেতিয়া দেখা দিব বা বিষাক্ত সাপৰ লক্ষণে যেতিয়া দেখা নিদিব
তেতিয়া কোনো সাপে কামোৰা যিটো এণ্টিস্নেক ভেনম হয়তো প্ৰয়োগ নকৰে আৰু 24 ঘণ্টা অবজাৰ্ভেশ্যন ৰাখি আপোনালোকক ৰিলিজ দিব তাৰ পৰিৱৰ্তে যদি বেজ কবিৰাজ ওজা এইবিলাকৰ ওচৰত গৈ যদি সময় অভাৱ নষ্ট কৰে তেতিয়া হয়তো বিষাক্ত সাপে দংশন কৰাৰ পিছতো যদি আপোনালোকে বেজৰ ওচৰত যায় তেতিয়াহ'লে কিন্তু মৃত্যু অনিবাৰ্য আৰু কোনো কাৰণত বাঁহ নিদিব জেগাটো নেকাটিব মুখেৰে নুচুহিব বা ডেটল চেটল এইবিলাক কেতিয়াও ক্ষত চিহ্নত সাপে দংশন কৰা জেগাত কেতিয়া সেইবিলাক নলগাব ইমিডিয়েট আমি যিমান পাৰোঁ সোনকালে মেডিকেল যাব লাগিব আৰু তেতিয়াহে সাপে কামোৰা আৰোগ্য হ'ব আৰু ভয়ৰ কোনো কাৰণ নাই অসমত ৭৪টা সাপ আছে তাৰ ভিতৰত মাত্ৰ 6টা সাপহে মানে বিষাক্ত এতিয়া আৰু এটা নতুনকৈ সাপ আহিছে ৰাছেল হেগৰ বুলি গতিকে অসমত এতিয়া 7টা আমি বিষাক্ত সাপৰ তালিকাত ধৰিম 7টা বিষাক্ত সাপ আছে অসমত বাকী চব সাপ অবিষাক্ত আৰু কোনো কাৰণে সাপ নেমাৰিব পৰিৱেশত ই এটা বিশেষ ক্ষমতা বজাই ৰাখিছে এন্দুৰ নিগনি এইবিলাক ভক্ষণ কৰি সাপৰ বহুত উপকাৰ আছে সাপ নেমাৰিব বন্যপ্ৰাণী ৰক্ষা কৰাটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য প্ৰকৃতিৰ লগত বন্ধুত্ব ৰাখি সদায় আমি কাম কৰি যাব লাগিব আৰু খবৰ দিয়াৰ কাৰণে মোৰ বন্ধু পাৰ্থ ধন্যবাদ আৰু সাপটো যে এনেকৈ আমি বচাব পাৰিলোঁ ইনজিঅ'ৰ সাপ এটা তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে থেংক ইউ